নমস্কাৰ। আমি যাব ওলাইছোঁ মানে আমি আজি বাইক লৈ আহিছোঁ। বাইক লৈ যাওঁ, আমাৰ চৰলা যাব। এয়া চৰলা, এইটো হেলমেটটো কেনেকুৱা লৈছে বাৰু? চৰলা হেলমেট চেলমেট লৈ ওলাইছে। আমি এতিয়া যাম। কালি তাৰমানে কামটো আধা ৰোৱা হ'ল, এতিয়া 10টা বাজিছে। 10টা সময়তে সোমাবগৈ লাগিব মানে। আজি আমাৰ কামটো হ'ল টাটা কেপিটেল কৰিব লাগিব। টাটা কেপিটেলৰ পিছতে আমি যাম দেৰগাঁও এগ্ৰিকালচাৰ বেংকত যাব লাগিব আজি। তাৰপৰা বেকআপ ইঞ্জিনিয়াৰৰ কথা কৈছিলোঁ, কালি আমি তাতে দিছিলোঁ আপোনাৰ টাটা মটৰ্ছত। টাটা পৰা ভিজিট কৰিম, ভিজিট কৰি পেলাই চাম। এইকেইটা ঠিক আছে ছাৰ, আমি আহি আছোঁ বস্তুখিনি। চলো, এয়া আমাৰ ষ্টাৰ্ট দিছোঁ। এতিয়া ফোন নমস্কাৰ। আমি এতিয়া আহি পালোঁহি টাটা কেপিটেল। টাটা কেপিটেলত আমি কাম লগাই আছোঁ। এইটো লেপটপ মানে ফৰ্মেট কৰিব লাগে, Windows 11 কৰিব লাগে। 11 কৰি আছোঁ। তো খুব মানে এটা হেৰি ইয়াতে আমি বনাই আছোঁ মানে। ইয়াৰ পৰা আমি টাটা মটৰ্ছত যাম। টাটা মটৰ্ছৰ এজন ইঞ্জিনিয়াৰ, বেকআপ ইঞ্জিনিয়াৰ আমি দি থৈছোঁ। গতিকে তাক ভিজিট কৰিমগৈ মানে, পাৰিছে নাই পৰা, কিবা অসুবিধা হৈছে নেকি, সেইখিনি ভিজিট কৰি পেলাই আমি দেৰগাঁও যাম। আমাৰ দেৰগাঁৱত কাম আছে ন ছোৱালীজন। দেৰগাঁৱৰ পৰা আহি পেলাই আমি ইণ্ডিয়ান বেংকৰ কাম আছে যোৰহাট ব্ৰাঞ্চত, সেইখিনি কাম কৰি আজি চিডুলটো ইমানেই আৰু বিশেষ আমি আৰু কাম নলওঁ। এইকেইটা কামেই কৰিয়ে, কাৰণ কালি আমাৰ শিৱসাগৰৰ পৰা আহি আমি যোৰহাটৰ 2টা কল কৰিছোঁ। শিৱসাগৰৰ পৰা হয় নাই বাৰু? গতিকে কালি আমি যথেষ্ট কষ্ট হৈছিল। আজি ইমান কষ্ট নকৰোঁ। আজি তাতে বাইক লৈ আহিছোঁ, বতৰৰ কথা এটা আছে, সেইখিনি কৰিব লাগিব হয় নাই বাৰু? গতিকে খুব সুন্দৰ এটা মানে পৰিৱেশত টাটাৰ কিন্তু কাম কৰি বেছিয়ে ভাল লাগে। এতিয়া ভালেই লাগে টাটাৰ কামবিলাক হয় নাই বাৰু? এতিয়া মানে অকণ অংকটো বেছি হয় না, হয় নাই বাৰু? হয় হয়, কিয় ক'ব নিশ্চয় অলপ কাম আমাৰ আগবাঢ়ি গৈ আছে। সেইখিনি হৈছেগৈ আৰু এজন নাই আমাৰ চৰলা, অলপ বস্তু দিব পঠাইছোঁ। কাৰণ বেংকত বস্তু কিছুমান দিব লাগে, তাত গৈ আছে, আহিবগৈ আকৌ বস্তুখিনি দি পেলাই। তো ইয়াৰ পৰা আমি দেৰগাঁও যাত্ৰা কৰিম। ৰিটাৰ্ণ হ'লোঁ দেৰগাঁৱৰ পৰা। ৰিটাৰ্ণ এতিয়া হৈ গ'ল আপোনাৰ লেগেৰিটিং। আমি এই চাইডে যাম, এইফালে যোৰহাট। আমাৰ চৰলাই বাচাপ কৰি ল'লে, আমি এইফালে যোৰহাট গুচি যাম ধুনীয়াকৈ। চৰলা ঠিক আছে, কাম আজিলৈ সামৰি এতিয়া যোৰহাট যাম, দোকান যাম। দোকানৰ পৰা আমি লাহেকৈ মই ঘৰত যাম আৰু কাইলৈ লগ পাম আৰু নেকি? কাইলৈ আকৌ প্লেন প্ৰগ্ৰেম আছে। আৰু এতিয়া যিটো প্ৰগ্ৰেম এটা দীঘলীয়া প্ৰগ্ৰেম ল'লোঁ, সেইটো প্ৰগ্ৰেমৰ কাৰণে দিগদাৰেই হ'ব। দীঘলীয়া প্ৰগ্ৰেমটো এতিয়া মই থাকিবলগীয়া হ'ব পাৰে, সেইখিনি আপোনাক দেখাম বাৰু। মানে টাটা মটৰ্ছত এইখিনি দেখাম আপোনালোকক পিছত। চাই থাকক আমাৰ ভিডিঅ'বিলাক।